নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 11 মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম মানুহৰ চকু আৰু উপযোজন ক্ষমতাৰ বিষয়ে আহা ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথমে শিকিবলৈ লওঁ মানুহৰ চকুৰ বিষয়ে এতিয়া তোমালোকে সংবেদনশীল অংগসমূহৰ বিষয়ে জানা নে নাজানা ছাত্ৰ ছাত্ৰীসকল আমাৰ পাঁচটা কি আছে সংবেদনশীল অংগ আছে এই সংবেদনশীল অংগসমূহৰ ভিতৰত কি জানানে মানুহৰ চকুটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ কিয় গুৰুত্বপূৰ্ণ জানানে তোমালোকক মই কলো তোমালোকে চকু মুদি দিয়াছোন চকু মুদি দিবলৈ কলো তেতিয়া তোমালোকৰ আগত মই কিবা এটা বস্তু ৰাখি দিলো ধৰা এটা ৰঙীন বস্তু তোমালোকে তেতিয়া সেই বস্তুটোৰ ন কি ৰং বা কি কালাৰ কব পাৰিবানে চকু মুদা অৱস্থাত ছাত্ৰ ছাত্ৰীসকল কেতিয়াও কব নোৱাৰা গতিকে মানুহৰ চকুজোৰে কি কৰে জানানে আমাক ৰঙৰ প্ৰতি কি দেখুৱাই সহাৰি দেখুৱাই আমি এনে কিবা বস্তু ধৰা স্পৰ্শৰ দ্বাৰা গোন্ধৰ দ্বাৰা আমি কি কৰিব পাৰো জানিব পাৰো তোমাৰ আগত তোমাক চকু মুদিব দিছে তোমাৰ আগত কিবা এটা খাদ্য আনি দিছেহি কিবা এটা ফুল আনি দিছেহি আমি গোন্ধৰ দ্বাৰা কি কৰিব পাৰো জানানে আমি সেই বস্তুটো কি আমি চিনাক্ত কৰিব পাৰো বা কানেৰে শুনি পেলায়ো কি চৰাইনো মাতিছে কি শব্দ হৈছে আদি আমি জানিব পাৰো কিন্তু আমাৰ যে চাৰিওফালে এই ৰংবোৰ আছে বাৰে ৰহনীয়া পৃথিৱীখন আছে তাৰ লগত আমাক কিহে প্ৰত্যক্ষ কৰাই জানানে আমাৰ এই চকুজুৰিয়ে প্ৰত্যক্ষ কৰাই গতিকে আমাৰ এই বিস্ময়কৰ পৃথিৱীখনৰ সৈতে কোনে আমাক জড়িত কৰোৱাই কোনে আমাক প্ৰত্যক্ষ কৰোৱাই আমাৰ চকুজুৰিয়ে গতিকে মানুহৰ চকুজুৰি হৈছে চকু দুটা হৈছে গুৰুত্বপূৰ্ণ অংগ এতিয়া আমি আগৰ ক্লাছত দাপোনৰ প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অংকন কৰিছো লেন্সে গঠন কৰা বিভিন্ন প্ৰতিবিম্ব অংকন কৰিছো উত্তল লেন্স হওক বা অবতল লেন্স ঘৰত তোমালোকে প্ৰেক্টিছ কৰি আছা নে নাই ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ যে এই চকু আছে মানুহৰ চকুৰ ভিতৰতো এখন কি থাকে জানানে এখন লেন্স থাকে দেখিছা কিমান বিস্ময়কৰ কথা মানুহৰ চকুৰ ভিতৰতো এখন কি থাকে জানা মানুহৰ চকুৰ ভিতৰতো এখন লেন্স থাকে সেই লেন্সত আহি কি পৰে জানানে পোহৰ আহি পৰে কাৰণ মানুহৰ চকুজোৰ হৈছে পোহৰ সংবেদনশীল অনুভূতি ইন্দ্ৰিয় পোহৰ সংবেদনশীল অনুভূতি সৃষ্টি কৰা ইন্দ্ৰিয় তোমালোকে মনত ৰাখিবা আহা আমি শিকিবলৈ লওঁ মানুহৰ চকুজোৰনো কিহেৰে গঠিত কি অংগ আছে কেনেকৈনো ই কাম কৰে কেনেকৈনো ই আমাক দেখাত সহায় কৰে ইনো পোহৰ কেনেদৰে গ্ৰহণ কৰে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে এই গোটেই আমি কাহিনীখিনি চাওঁ চোৱা মানৱ চকুটো হৈছে মানুহৰ চকুটো হৈছে দৃষ্টিশক্তিৰ অন্যতম সংবেদনশীল ইন্দ্ৰিয় দেখিছা কেনেকুৱা ইন্দ্ৰিয় দৃষ্টিশক্তিৰ অন্যতম সংবেদনশীল ইন্দ্ৰিয় যিয়ে আমাক আমাৰ চৌপাশৰ পোহৰ আৰু ৰঙৰ আচৰিত জগতখন দেখিছা আমাৰ চাৰিওফালৰ যি বিস্ময়কৰ জগত এই গোটেই পৃথিৱীখনৰ লগত আমাক কি কৰোৱাই প্ৰত্যক্ষ সংযোগ কৰোৱাই বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল মানুহৰ চকুজুৰি হৈছে অমূল্য সম্পদ ই আমাৰ চৌপাশৰ বিস্ময়কৰ পৃথিৱীখনৰ গোটেই ৰঙৰ লগত আমাক কি কৰে জানানে প্ৰত্যক্ষ সংযোগ স্থাপন কৰে আমি চকু মুদা অৱস্থাত কেতিয়াও ক'ব নোৱাৰো যে এই বস্তুটো অমুক ৰঙৰ এই বস্তুটো বেঙুনীয়া ৰঙৰ এই বস্তুটো নীলা ৰঙৰ এইটো কলা ৰং এইটো হালধীয়া ৰং এইটো সেউজীয়া ৰং আমি কেতিয়াও ক'ব নোৱাৰো গতিকে মানুহৰ চকুজোৰ হৈছে অমূল্য সম্পদ এতিয়া আমি মানুহৰ চকুজোৰ কি অংশৰে গঠিত আমি চাওঁ আহা দেখিছা এয়া হৈছে মানৱ চকু দেখিছা এয়া হৈছে মানৱ চকু এই মানৱ চকুৰ গঠন তোমালোকৰ আগত দেখুৱা হৈছে এতিয়া মানুহৰ চকুজোৰৰ যিটো আটাইতকৈ বাহিৰৰ অংশ
মানুহৰ চকুজোৰৰ যিটো আটাইতকৈ বাহিৰৰ অংশ যিটো আউটাৰ মোষ্ট পাৰ্ট সেই অংশটো কি বুলি কোৱা হয় জানানে সেই অংশটো হৈছে কৰ্ণিয়া সেই অংশটো কি সেই অংশটো হৈছে কৰ্ণিয়া গতিকে কৰ্ণিয়া হৈছে মানৱ চকুৰ আটাইতকৈ কি অংশ বাহিৰৰ অংশ তোমালোকে মনত ৰাখি যাবা আটাইতকৈ বাহিৰৰ অংশ আৰু আমাৰ চকুত যে পোহৰ আহি পৰেহি সেই পোহৰৰ কি জানানে 70 পৰা 80% মানে আধাতকৈ বেছি পোহৰ অধিকাংশতকৈ বেছি পোহৰ কোনে কি কৰে জানানে এই কৰ্ণিয়াতে কি ঘটে জানানে প্ৰতিসৰণ ঘটে দেখিছা এই কৰ্ণিয়াতে কি হয় জানানে 70 পৰা 80% পোহৰৰ কি হয় জানানে প্ৰতিসৰণ হয় কি হয় 70 পৰা 80% পোহৰৰ কি হয় ছাত্ৰ-ছাত্ৰীসকল প্ৰতিসৰণ হয় আৰু এই কৰ্ণিয়া যি স্বচ্ছ মাধ্যম আছে এই কৰ্ণিয়াই কি কৰে জানানে আমাৰ চকুজুৰিক আমাৰ বাহিৰৰ পৰা আহা কিবা নহয় কিবা বেক্টেৰিয়া যিবিলাক হাৰ্মফুল ক্ষতিকাৰক বেক্টেৰিয়া থাকে তাৰ পৰা আমাক কি কৰে জানানে প্ৰটেক্ট কৰে কি কৰে তাৰ পৰা আমাক ৰক্ষা দিয়ে গতিকে কৰ্ণিয়াৰ কাম কি ছাত্ৰ-ছাত্ৰীসকল ই পোহৰৰ 70 পৰা 80% লৈকে পোহৰ কি কৰে জানানে প্ৰতিসৰণ ঘটাই দিয়ে কি কৰে পোহৰৰ প্ৰতিসৰণ ঘটায় আৰু ই আমাক কি কৰে জানানে ৰক্ষা কৰে কিহৰ পৰা ৰক্ষা কৰে আমাক ক্ষতিকাৰক বেক্টেৰিয়াৰ পৰা দেখিছা ছাত্ৰ-ছাত্ৰীসকল ই আমাক ক্ষতিকাৰক বেক্টেৰিয়াৰ পৰা কি কৰে ৰক্ষা কৰে গতিকে মানৱ চকুজুৰিৰ আমি প্ৰথম অংশ কি পঢ়িছো আটাইতকৈ বাহিৰৰ যি অংশ এই আটাইতকৈ বাহিৰৰ অংশটো হৈছে কি জানানে কৰ্ণিয়া বুলি কোৱা হয় দেখা পাইছা ছাত্ৰ-ছাত্ৰীসকল ভালদৰে মন কৰা প্ৰথম অংশ হৈছে কৰ্ণিয়া ইয়াৰ পিছত চোৱা কৰ্ণিয়াৰ পিছত চোৱা তোমালোকে এটা দেখিছা কি জানানে ইয়াত নেত্ৰ ৰস কি দেখি পাইছা ছাত্ৰ-ছাত্ৰীসকল নেত্ৰ ৰস যাক একুৱাছ হিউমাৰ বুলি কোৱা হয় ই কি জানানে ই অলপ পানীৰ নিচিনা ই ওয়াটাৰ লাইক হয় ইয়াৰ গাহতাটো কেনেকুৱা হয় জানানে পানীৰ নিচিনা হয় ই নেত্ৰ ৰসে কি কৰে জানানে চাপ নিয়ন্ত্ৰণ কৰে কি কৰে চাপ নিয়ন্ত্ৰণ কৰে চকুজুৰিৰ যি বাহিৰৰ অংশৰ যি বায়ুমণ্ডলীয় চাপ বা এটমস্ফেৰিক প্ৰেছাৰ আৰু চকুৰ ভিতৰৰ যি ব্লাড প্ৰেছাৰ থাকে তাৰ মাজত কি কৰে জানানে সেই চাপ কন্ট্ৰোল কৰে তাৰ মানে ইয়াৰ কাম কি নেত্ৰৰসৰ কাম কি জানানে ইয়াৰ চাপ নিয়ন্ত্ৰণ কৰে মই তোমালোকৰ এই গোটেই কাহিনীখিনি ধুনীয়াকে এটাটাকে লিখি যাম সোৱা কৰ্ণিয়া হৈছে আটাইতকৈ চকুজুৰিৰ বাহিৰৰ অংশ আৰু 70 পৰা 80% লৈকে পোহৰৰ প্ৰতিসৰণ কিহৰ মাজেদি হৈ যায় কৰ্ণিয়াৰ মাজেদি হৈ যায় তাৰ পিছত আহিল কি কৰ্ণিয়া তাৰ পিছত আহিল কি নেত্ৰৰস একুৱাছ হিউমাৰ বুলি কয় ই কি কৰে চাপ নিয়ন্ত্ৰণ কৰে তাৰ পিছত চোৱা এই অংশখিনি দেখিছানে এই অংশখিনি হৈছে আইৰিছ কি হয় এই অংশখিনি হৈছে আইৰিছ এতিয়া আইৰিছ হৈছে পেশীবহুল অংশ পেশীৰে গঠিত এটা অংশ আৰু এই আইৰিছে কি কৰে জানানে চকুৰ যি মণি থাকে দেখিছা এয়া কি দেখিছা এয়া হৈছে চকুৰ মণি আৰু এই চকুৰ মণিৰ মাজেৰে কি হৈ যায় জানানে পোহৰ সোমাই যায় দেখিছা আৰু এই আইৰিছে চকুৰ মণিৰ আকাৰ কি কৰে জানানে নিয়ন্ত্ৰণ কৰে আইৰিছে কি কৰে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে দেখিছা এই আইৰিছৰ কাম কি চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে কাৰণ কি হয় আমি ধৰা বেছি পোহৰ দেখিছো বেছি পোহৰত আমাৰ কি হৈ যায় বেছি পোহৰত আমাৰ কি হৈ যায় চকুজুৰি কি হৈ যায় বেছি পোহৰত আইৰিছখন চকুৰ পতাখন কি হৈ যায় জানানে জাপ খাই যায় আকৌ ধৰা কম পোহৰত আমাৰ প্ৰয়োজন হৈছে কম পোহৰত দেখা তেতিয়া কি হৈ যায় জানানে চকুৰ পতাখন ডাঙৰ হৈ যায় সো আমি কি শিকিলো কৰ্ণিয়া শিকিলো নেত্ৰৰস শিকিলো আইৰিছ হৈছে চকুৰ পতা যিহে কি নিয়ন্ত্ৰণ কৰে যিয়ে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে তাৰ পিছত চোৱা এয়া হৈছে মণি
মণিৰ মাজেদি কি সোমাই যায় পোহৰ সোমাই যায় আৰু মণিৰ কাম কি জানানে পিউপিলৰ কাম কি জানানে ই যি পৰিমাণৰ পোহৰ সোমায় সেই পোহৰৰ পৰিমাণ হি কি কৰে নিয়ন্ত্ৰণ কৰে চকুৰ মণিয়ে কি কৰে পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল চকুৰ মণিয়ে কি কৰে পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে তাৰ পিছত আহিল স্ফটিক মণ্ডিত লেন্স কি আহিল ছাত্ৰ ছাত্ৰীসকল স্ফটিক মণ্ডিত লেন্স এইখন এখন দেখিছানে এইখন এখন কি লেন্স আৰু এই স্ফটিক মণ্ডিত লেন্সখন কেনেকুৱা লেন্স জানানে এইখন হৈছে উত্তল লেন্স কেনেকুৱা লেন্স ছাত্ৰ ছাত্ৰীসকল কনভেক্স লেন্স উত্তল লেন্স গতিকে লেন্সৰ মাজেদি কি হয় জানানে পোহৰৰ প্ৰতিসৰণ হয় এইখন হৈছে ক্ৰিষ্টেলাইন লেন্স স্ফটিক মণ্ডিত লেন্স য'ত তোমালোকৰ ইয়াতে দেখুৱা হৈছে এইখন হৈছে উত্তল লেন্স ইয়াৰ পিছত চোৱা ইয়াৰ পিছত আমি কি শিকিম জানানে ইয়াৰ পিছত আমি শিকিম চিলিয়াৰী পেশী এয়া হৈছে চিলিয়াৰী পেশী এইখিনি যে দেখিছা এইখিনিত কি জানানে চিলিয়াৰী পেশী এতিয়া চিলিয়াৰী পেশীয়ে কি কৰে জানানে চিলিয়াৰী পেশীয়ে লেন্সখনৰ কি কৰে বক্ৰতাৰ পৰিৱৰ্তন কৰে কাৰণ আমাৰ চকুজুৰি যদি কি হল হেতেনে ফিক্স হল হেতেনে আমাৰ চকুৰ লেন্সখন যদি কি হল হেতেনে ফিক্স হল হেতেনে তেতিয়া আমি দূৰৰ বস্তু ওচৰৰ বস্তু এই সকলো বিলাক কেনেকৈ দেখিলো হেতেন তেতিয়া আমাৰ কাৰণে ই অসম্ভৱ হল হেতেন এতিয়া আমাৰ চকুৰ লেন্সখন কিহে গঠিত জানানে পেশীৰে গঠিত জানানে ছাত্ৰ ছাত্ৰীসকল এই চিলিয়াৰী পেশীয়ে কি কৰে জানানে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায় কাৰণ আমি কেতিয়াবা ওচৰত চাব লগা হয় কেতিয়াবা দূৰত চাব লগা হয় হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল গতিকে তাৰ কাৰণে আমাৰ চকুৰ লেন্সখন কি কৰিব লাগিব জানানে ফ্লেক্সিবল কৰিব লাগিব আৰু সেই কাম কোনে কৰে সেই কাম কৰে চিলিয়াৰী পেশীয়ে চিলিয়াৰী পেশীয়ে কি কৰে জানানে ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰে কিহৰ পৰিৱৰ্তন কৰে ছাত্ৰ ছাত্ৰীসকল ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰে এতিয়া চোৱা নেত্ৰমেড এতিয়া আমি কি পঢ়িম ভিট্ৰিয়াছ হিউমাৰ বা নেত্ৰমেড এই আমাৰ চকুজুৰি কেনেকুৱা হয় আমাৰ চকুজুৰি গোলক আকৃতিৰ হয় আৰু এই নেত্ৰমেড নেত্ৰৰসৰ লগত একে নহয় এটা পাৰ্থক্য আছে নেত্ৰৰস হৈছে ওয়াটাৰ লাইক গাহতাটো পানীৰ নিচিনা কিন্তু এই নেত্ৰৰস কি নহয় জানানে আমাৰ চকু পানী যে ওলাই চকু পানী নহয় চকু পানীৰ যি টিয়াৰ গ্ল্যান্ড বাহিৰত থাকে কিন্তু এই নেত্ৰৰস হৈছে চকুৰ ভিতৰৰ অংশ এতিয়া চোৱা এই নেত্ৰমেডে কি কৰে জানানে নেত্ৰমেডৰ কাৰণে আমাৰ চকুৰ যে আকৃতিটো কেনেকুৱা হয় গোলক আকৃতিৰ হয় আৰু ইয়াৰ যি কনসিস্টেন্সি গাহতাটো কেনেকুৱা হয় জানানে গাহতাটো হয় তোমাৰ মৌ নিচিনা হানি মৌ বা ঘিউ তোমালোকে নিশ্চয় জানা মৌ আৰু ঘিউৰ গাহতাটো কেনেকুৱা গতিকে এই নেত্ৰমেডৰ গাহতাটো কি হয় জানানে হানি বা ঘিৰ গাহতাৰ নিচিনা হয় গতিকে এই নেত্ৰমেডে কি কৰে জানানে এই নেত্ৰমেডে আমি জানো যেতিয়া এটা জুলীয়া পদাৰ্থ কিবা এটা কন্টেইনাৰত ৰাখা হয় তেতিয়া হি কি কৰে তেতিয়া হি পাত্ৰৰ বেৰত সমান আকাৰে কি কৰে জানানে পাত্ৰৰ বেৰত সমান আকাৰে হি কি কৰে হি সমান আকাৰে কি কৰে বল প্ৰয়োগ কৰে বা চাপ প্ৰয়োগ কৰে হয়নে নহয় গতিকে এই নেত্ৰমেডৰ কাৰণে চকুৰ আকৃতি কি হয় গোলক আকৃতিৰ হয় চকুৰ গুটে যে এই আকৃতিটো কেনেকুৱা হয় জানানে চকুৰ গোলক আকৃতিৰ হয় গতিকে নেত্ৰমেডে কি নিয়ন্ত্ৰণ কৰে চকুৰ গোলক আকৃতি নিয়ন্ত্ৰণ কৰে ইয়াৰ পিছত চোৱা ইয়াৰ পিছৰ অংশ হৈছে ৰেটিনা ইয়াৰ পিছৰ অংশ কি ইয়াৰ পিছৰ অংশ হৈছে ৰেটিনা ৰেটিনাত কি হয় জানানে ৰেটিনা হৈছে এই অংশ দেখা পাইছা ছাত্ৰ ছাত্ৰীসকল ৰেটিনা ক'ত থাকে এইখিনি হৈছে ৰেটিনা দেখিছা তিনিটা স্তৰ আছে এটা দুটা তিনটা এই তৃতীয় অংশটো হৈছে ৰেটিনা প্ৰথম অংশ এইখিনি কি বুলি কোৱা হয় স্কেলেৰা বুলি কোৱা হয় এই ৰেটিনাতে কি গঠন হয় জানানে প্ৰতিবিম্ব গঠন হয়
ৰেটিনাত কি গঠন হয় ছাত্ৰ-ছাত্ৰীসকল ৰেটিনা বা অক্ষিপট বুলিও কোৱা হয় ৰেটিনাত কি গঠন হয় ৰেটিনাত প্ৰতিবিম্ব গঠন হয় আৰু এই ৰেটিনাত যি প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্ব কোনে মগজুলৈ লৈ যায় জানানে সেই প্ৰতিবিম্ব মগজুলৈ লৈ যায় এই যে দেখিছা নেত্ৰ স্নায়ু মানে অপটিক নাৰ্ভ এই অপটিক নাৰ্ভ বা নেত্ৰ স্নায়ুৰ মাজেদি কি হয় জানানে ৰেটিনাত গঠন হোৱা প্ৰতিবিম্বৰ যি বৈদ্যুতিক সংকেত ৰেটিনাত গঠন হোৱা প্ৰতিবিম্বৰ যি বৈদ্যুতিক সংকেত কলৈ প্ৰেৰণ হয় মগজুলৈ প্ৰেৰণ হয় আৰু মগজুত কি হয় মগজুত গৈ প্ৰতিবিম্বটো কি হয় গঠন হয় আৰু প্ৰতিবিম্ব কি হয় যে মগজুৱে চিনাক্ত কৰে যে আমি চকুৰ পৰা যি চিনাক্ত কৰো যে এই বস্তুটো অমুকটো হয় এই বস্তুটো তমুকটো হয় হেতু মগজুৱে নিৰ্দেশ কৰে গতিকে বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল মানুহৰ চকুটো দেখিছা কেমেৰাত যেনেকে লেন্স থাকে মানুহৰ চকুৰ ভিতৰটো কি থাকে এখন লেন্স থাকে আৰু চকুৰ লেন্সখনৰ কাম কি চকুৰ লেন্সখনে কি কৰে জানানে পোহৰৰ প্ৰতিসৰণ কৰে কিন্তু এই পোহৰৰ প্ৰতিসৰণৰ 70 পৰা 80% মানে অধিকাংশতকৈ বেছি প্ৰতিসৰণ ক'ত হৈ যায় যি বাহিৰৰ স্বচ্ছ পদাৰ্থ কৰ্ণিয়াতে হৈ যায় এই কৰ্ণিয়াতে হৈ যায় তাৰ পিছত মানুহৰ চকুজুৰিৰ প্ৰতিবিম্ব ক'ত গঠন হয় প্ৰতিবিম্ব ৰেটিনাত গঠন হয় গতিকে ইয়াতে তোমালোকে বিভিন্ন ভাগ পাইছা তাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ ভাগ হৈছে মই ষ্টাৰ মাৰ্ক কৰি দিছো কৰ্ণিয়া যি আটাইতকৈ বাহিৰৰ অংশ সো কৰ্ণিয়া তাৰ পিছত কি আহিব জানানে আইৰিছ সো আইৰিছ হৈছে চকুৰ পতা যি চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে কি নিয়ন্ত্ৰণ কৰে ছাত্ৰ-ছাত্ৰীসকল চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে আৰু পিউপিল চকুৰ মণিৰ কাম কি চকুৰ মণিয়ে পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে কি কৰে ছাত্ৰ-ছাত্ৰীসকল চকুৰ মণিয়ে পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে তাৰ পিছত চোৱা স্ফটিক মণ্ডিত লেন্স যিখন ক্ৰিষ্টেলাইন লেন্স আৰু সেই লেন্সখন কি আকৃতিৰ সেই লেন্সখন হৈছে উত্তল লেন্স কেনেকুৱা লেন্স উত্তল লেন্স গতিকে উত্তল লেন্সে পোহৰ ৰশ্মি কি কৰে উত্তল লেন্সে পোহৰ ৰশ্মি কনভাৰ্জ কৰে মানে অভিসাৰী কৰে তোমালোকে মনত ৰাখিবা চোৱা তাৰ পিছত আহিল চিলিয়াৰী পেশীৰ কাৰণে কি হয় চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় চিলিয়াৰী পেশীৰ কাৰণে কি হয় চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল চোৱা তাৰ পিছত আহিল ৰেটিনাত কি সৃষ্টি হয় ৰেটিনাত প্ৰতিবিম্ব সৃষ্টি হয় আৰু ৰেটিনাত কেনেকুৱা প্ৰতিবিম্ব সৃষ্টি হয় ৰেটিনাত হট আৰু ওলোটা প্ৰতিবিম্ব সৃষ্টি হয় গতিকে ৰেটিনাত যি প্ৰতিবিম্ব সৃষ্টি হয় কেনেকুৱা আকৃতিৰ হয় ছাত্ৰ-ছাত্ৰীসকল হট আৰু ওলোটা ৰিয়েল এণ্ড ইনভাৰ্টেড প্ৰতিবিম্ব সৃষ্টি হয় এইখিনিতেতো তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহিব হট আৰু ওলোটা প্ৰতিবিম্ব তেনেহলে আমি চোন বস্তু ওলোটা দেখিব লাগিছিল কিন্তু আমিতো নেদেখো আমিতো ঠিকই দেখো হেতু কিয় হয় জানানে কাৰণ আমাৰ মানুহৰ কেটা চকু আছে দুটা চকু আছে গতিকে এই দুটা চকুৱে কি কৰে জানানে দুটা কিছু পৃথক প্ৰতিবিম্বৰ সৃষ্টি কৰে ক'ত সৃষ্টি কৰে ৰেটিনাত সৃষ্টি কৰে আৰু ৰেটিনাৰ পৰা অপটিক নাৰ্ভ যি নেত্ৰ স্নায়ু আছে তাৰ মাজেৰে কলৈ যায় মগজুলৈ যায় আৰু এই মগজুৱে কি কৰে জানানে দুটা পৃথক প্ৰতিবিম্ব কি কৰে একেলগ কৰে আৰু একেলগ কৰি পেলাই কি কৰে প্ৰতিবিম্বৰ নিৰ্দেশ কৰে যে এই বস্তুটো অমুক হয় গতিকে এটো মগজুৱে কি কৰে নিজৰ ভিতৰতে কি কৰে সেই বস্তুটো যে অমুকটো হয় আমালৈ নিৰ্দেশ প্ৰেৰণ কৰে গতিকে আমি বস্তু ওলোটা নেদেখো কিন্তু ৰেটিনাত যে প্ৰতিবিম্ব গঠন হয় হি কেনেকুৱা প্ৰতিবিম্ব গঠন হয় হি হট আৰু ওলোটা প্ৰতিবিম্ব গঠন হয় সো তাৰ পিছত আহিল নেত্ৰ স্নায়ু মই যে ষ্টাৰ মাৰ্ক দি দিছো এইখিনি পৰীক্ষাত প্ৰশ্ন আহে ইয়াৰ বিষয়ে কিন্তু এইটো নহয় যে বাকি অংশখিনিৰ কথা নুসুধিব কেতিয়াবা পৰীক্ষাত আহিবও পাৰে গতিকে আমি এই চকুৰ ভিতৰৰ গোটেই অংশখিনিৰ কিনো কাম কেনেকুৱা গোটেইখিনি আমি জানিব লাগিব আৰু এই ৰেটিনাত কি থাকে জানানে দুটা কোষ থাকে ৰেটিনাত কি থাকে দুটা কোষ থাকে এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল
এই ৰেটিনাত কি হয় জানানে দুই প্ৰকাৰৰ কোষ থাকে ৰেটিনাত কি সৃষ্টি হয় হট আৰু উলুটা প্ৰতিবিম্বৰ সৃষ্টি ৰেটিনা বা অক্ষিপট ৰেটিনাত কি বুলি কোৱা হয় ৰেটিনা বা অক্ষিপট গতিকে এই ৰেটিনা বা অক্ষিপটত কি হয় জানানে হট আৰু উলুটা প্ৰতিবিম্বৰ সৃষ্টি হয় আৰু এই ৰেটিনাত দুই ধৰণৰ কোষ থাকে জানানে ছাত্ৰ-ছাত্ৰী সকল তোমালোকে আগৰ ক্লাছত সমূহত পাইছা দণ্ড কোষ আৰু শংকু কোষ কেনেকুৱা দণ্ড কোষ আৰু শংকু কোষ চোৱা দণ্ড কোষ আমি কি বুলি কওঁ ৰড সেল বুলিও কওঁ আৰু শংকু কোষ কি বুলি কওঁ আমি কোন সেল বুলিও কওঁ তোমালোকে মনত ৰাখিবা এতিয়া এই কোষসমূহৰনো কাম কি এই দণ্ড কোষে কি কৰে জানানে পোহৰৰ তীব্ৰতা যি ইন্টেন্সিটি থাকে পোহৰৰ তীব্ৰতা নিয়ন্ত্ৰণ কৰে কি কৰে পোহৰৰ তীব্ৰতা নিয়ন্ত্ৰণ কৰে আৰু এই শংকু কোষে আমাক কি নিয়ন্ত্ৰণ কৰে ৰঙৰ ওপৰত নিয়ন্ত্ৰণ কৰে ইয়াৰ ৰঙৰ প্ৰতি অনুভূতি সৃষ্টি কৰে এতিয়া মানুহে তোমালোকে দেখিছা যে মানুহে কি কৰিব পাৰে জানানে আন্ধাৰতো কি কৰিব পাৰে নিজৰ কাম কৰিব পাৰে এতিয়া গাড়ী এখন চলোৱাৰ কথাই হওক ড্ৰাইভিংৰ ক্ষেত্ৰতে হওক কি হয় জানানে ৰাতিওতো মানুহে গাড়ী চলাব পাৰে হয় নে নহয় যিকোনো ধৰা পোহৰ নাই খুব কম পোহৰতো কি কৰিব পাৰে গাড়ী চালক বা ট্ৰাকৰ ড্ৰাইভাৰ বা যি ড্ৰাইভাৰে নহওক ধুনীয়াকে কি কৰিব পাৰে জানানে গাড়ী এখন চলাব পাৰে এইটো কিয় হয় জানানে এইটো এই দণ্ড কোষৰ কাৰণে হয় দণ্ড কোষ দেখিছানে দেখিবলৈ কেনেকুৱা এডাল দণ্ডৰ নিচিনা আৰু শংকু কোষ যেটো কনিকেল শেপ হয় কোণৰ নিচিনা দেখিছা ইয়াৰ পৰাই নাম আহি যায় হয় নে নহয় এতিয়া চোৱা আমাৰ কি কৰিব পাৰে মানুহে কি কৰিব পাৰে কি সূৰ্যৰ পোহৰ নাথাকিলেও কি কৰিব পাৰে মুন লাইট চন্দ্ৰৰ পোহৰতে হওক বা হেডলাইট চলাই গাড়ী হেডলাইট চলাই পেলাইও কি কৰিব পাৰে ষ্ট্ৰীট লাইটৰ পোহৰতে হওক বা গাড়ী অনলি একো লাইট নাথাকিলে অকল গাড়ীখনৰ হেডলাইট চলাই হওক কি কৰিব পাৰে ড্ৰাইভিং কৰিব পাৰে কিন্তু তোমালোকে ৰাতি কিবা পক্ষী কাউৰী পাৰ আদি উলোৱা দেখা পাইছানে ছাত্ৰ-ছাত্ৰী সকল ৰাতি তেনেকুৱা চৰাই কেতিয়াও নুলাই কাৰণ তাহাতে দেখাই নাপায় কিন্তু মানুহে ৰাতিৰ আন্ধাৰতো নিজৰ কাম ঠিকঠাক কৰি লব পাৰে আগৰ দিনত দেখিছানে নাই ছাত্ৰ-ছাত্ৰী সকল আগৰ দিনত তোমালোকে হয়তো ককা আইতাৰ পৰা শুনিছা যে কেনেকুৱা কৰিছিলে তোমালোকৰ মা দেউতা হয়তো হ'ব পাৰে লেমৰ পোহৰতে পঢ়া শুনা কৰিছিল হয় নে নহয় কিন্তু কিবা কম পোহৰতে পঢ়া শুনা কৰিব পাৰিছিল হেতু কিয় পাৰিছিল জানানে ছাত্ৰ-ছাত্ৰী সকল কাৰণ মানুহৰ কি কোষৰ আকৃতি বেছি জানানে এই দণ্ড কোষৰ আকৃতি বা দণ্ড কোষ বেছি পৰিমাণে থাকে মানুহৰ ৰেটিনাত কিহৰ পৰিমাণ বেছি দণ্ড কোষৰ পৰিমাণ বেছি এই দণ্ড কোষৰ উপস্থিতিৰ কাৰণে মানুহে মানৱ জাতিয়ে কি কৰিব পাৰে কম পোহৰতো নিজৰ কামখিনি নিজে কৰি ল'ব পাৰে এতিয়া বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল দেখিছা কিমান আচৰিত কথা হয় নে নহয় চোৱা আজিকালি ল'ৰা-ছোৱালীয়ে কিমান সুবিধা পাইছে হয় নে নহয় কিন্তু আগৰ দিনত ইমান সুবিধা পোৱাই নাছিলে তথাপিও দেখিছা আজিকালি ল'ৰা-ছোৱালীয়ে কিমান দামী পোহৰত পঢ়িবলৈ পায় গতিকে কম পোহৰত যে মানুহে কাম কৰিব পাৰে কিহৰ উপস্থিতিৰ কাৰণে কৰিব পাৰে এই দণ্ড কোষৰ উপস্থিতিৰ কাৰণে কৰিব পাৰে এইখিনি অতি গুৰুত্বপূৰ্ণ কথা তোমালোকে মনত ৰাখিবা চোৱা মানুহৰ চকুৰ গঠন এবাৰ তোমালোকক খুব ধুনীয়াকৈ এটা ৰঙীন চিত্ৰৰ সহায়ত দেখুওৱা হৈছে দেখিছা মানুহৰ এইখিনি যে এই তৃতীয় স্তৰটো দেখিছা এইখিনিয়ে হৈছে কি জানানে ৰেটিনা এইখিনিয়ে হৈছে কি ৰেটিনা আৰু ৰেটিনাত কি গঠন হয় ৰেটিনাত প্ৰতিবিম্ব কেনেকুৱা প্ৰতিবিম্ব হট আৰু উলুটা প্ৰতিবিম্বৰ গঠন হয় সো কৰ্ণিয়া আটাইতকৈ যি বাহিৰৰ অংশ হৈছে কৰ্ণিয়া আৰু কৰ্ণিয়াতে কি হয় অধিকাংশ পোহৰৰ প্ৰতিসৰণ হয় সো আইৰিছ হৈছে আইৰিছৰ কাৰণে কি হয় চকুৰ আকাৰ আমি কেতিয়াবা কাৰবাৰ আমি দেখা পাওনে যে চকুৰ ৰং কেনেকুৱা হয় কাৰবাৰ নীলা হয় কাৰবাৰ অলপ
দহা হয় কাৰবাৰ অলপ হেউজিয়া হয় হেতু কিহৰ কাৰণে হয় জানানে কাৰণ এই আইৰিছৰ কাৰণে হয় আৰু আইৰিছৰ মেইন কাম প্ৰধান কাম কি জানানে ই চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে আইৰিছৰ প্ৰধান কাম কি চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে আইৰিছে চকুৰ মণিৰ কি কৰে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে মনে ৰাখিবা ছাত্ৰ-ছাত্ৰী সকল আইৰিছে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল আৰু চকুৰ মণিয়ে কি কৰে চকুৰ মণিয়ে পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে চকুৰ মণিৰ কাম কি চকুৱে পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে তাৰ পিছত চোৱা স্ফটিক মণ্ডিত লেন্স এইখন হৈছে স্ফটিক মণ্ডিত লেন্স আৰু এই লেন্সখন কেনেকুৱা লেন্সখন হৈছে উত্তল লেন্স চোৱা আৰু এয়া হৈছে অক্ষিপট বা ৰেটিনা এই হালধীয়া অংশ তোমালোকৰ যেটো ধুনিয়াকে দেখুৱা হৈছে এয়া হৈছে অক্ষিপট বা ৰেটিনা চোৱা আৰু আটাইতকৈ যেটো বহিঃপৃষ্ঠ কি বুলি কোৱা হয় স্কলেৰা বুলি কোৱা হয় দেখিছা আৰু চোৱা এয়া হৈছে নেত্ৰ স্নায়ু অপটিক নাৰ্ভ যাৰ মাজেদি বৈদ্যুতিক সংকেত কলৈ গুচি যায় মগজুলৈ গুচি যায় আৰু এয়া হৈছে নেত্ৰ মেদ ভিট্ৰিয়াছ হিউমাৰ যাৰ কাৰণে অক্ষি গোলকৰ কি হয় গোলক আকৃতিৰ হয় বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এখিনি মনত ৰাখিবা চোৱা এয়া হৈছে চকুৰ গঠন কাৰণ মানুহৰ চকুজোৰ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ চোৱা স্কলেৰা ই চকুৰ বাহিৰৰ অংশ যিয়ে চকুক সুৰক্ষা দিয়ে ইয়াৰ ৰং কঠিন অস্বচ্ছ আৰু বগা আইৰিছ ই কৰ্নিয়া আৰু লেন্সৰ মাজত থকা ৰঙীন অংশ ই কৰ্নিয়া এটো হ'ব তোমালোকৰ কৰ্নিয়া ই কৰ্নিয়া আৰু লেন্সৰ মাজত থকা কি ৰঙীন অংশ গতিকে আমি যে চকুৰ বিভিন্ন ৰং দেখা পাও নীলা হেউজিয়া দহা এটো কিহৰ কাৰণে হয় আইৰিছ আৰু আইৰিছ কিহেৰে গঠিত আইৰিছ হৈছে চকুৰ পতা পেশীৰে গঠিত সো কৰ্নিয়া ই চকুৰ সন্মুখ ভাগ আবৰি থকা স্বচ্ছ গোলাকাৰ আবৰণ আৰু কৰ্নিয়াতে কি হৈ যায় অধিকাংশ পোহৰৰ কি হয় অধিকাংশ পোহৰৰ প্ৰতিসৰণ হয় আৰু ই আমাৰ চকুজুৰি কি কৰে বিভিন্ন হাৰ্মফুল ব্যাক্টেৰিয়াৰ পৰা কি কৰে জানানে ৰক্ষা কৰে সো মনি ই হৈছে আইৰিছৰ এটা সৰু ফুটা বা ছিদ্ৰ বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল তাৰ মাজৰে কি সোমাই যায় পোহৰ সোমাই যায় চকুৰ লেন্স ই জেলিৰ দৰে সামগ্ৰীৰে নিৰ্মিত স্বচ্ছ লেন্স আৰু চকুৰ লেন্সখন কেনেকুৱা লেন্স উত্তল লেন্স তোমালোকে মন ৰাখিবা উত্তল লেন্স হয় নহয় উত্তল লেন্স আকৃতি কেনেকুৱা আছিল গতিকে উত্তল লেন্স সিলিয়াৰী পেশী এই পেশীবোৰে লেন্সক স্থানত কি কৰে ধৰি ৰাখে আৰু সিলিয়াৰী পেশীৰ কাৰণে কি হয় চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় গতিকে আমাৰ চকুৰ লেন্সখন যদি আমি পিন্ধো যে চশমা আমি পিন্ধা চশমাৰ নিচিনা যদি চকুৰ লেন্সখন ফিক্স হলহেতেন তেতিয়া কি অৱস্থা হলহেতেন চিন্তা কৰাচোন ছাত্ৰ-ছাত্ৰী সকল তেনেকুৱা ফিক্স পাৱাৰ ফিক্স ফকেল লেন্থৰ চশমা হলে হ'ব জানো চশমাৰ নিচিনা হলে আমাৰ চকুৰ লেন্সখন হলে হ'ব জানো নহব গতিকে আমাৰ চকুৰ লেন্সখন কি হ'ব লাগিব ফ্লেক্সিবল হ'ব লাগিব ঠিক আছে ছাত্ৰ-ছাত্ৰী সকল ৰেটিনা ই চকুৰ পিছফালৰ পৃষ্ঠভাগ আৰু ৰেটিনাতে কি গঠন হয় ৰেটিনাতে হট আৰু উলুটা প্ৰতিবিম্ব গঠন হয় আৰু যেটো অন্ধ দাগ আছে ব্লাইণ্ড পইণ্ট ই এনে এটা বিন্দু য'ত চকুৰ কি কৰে স্নায়ু বিলাকে বাস কৰে গতিকে ছাত্ৰ-ছাত্ৰী সকল তোমালোকে ভালদৰে চাই যোৱা আৰু যেটো জলীয় নেত্ৰ ৰস বা একুৱাছ হিউমাৰ বুলি কোৱা হয় ই কৰ্নিয়া আৰু লেন্সৰ মাজৰ এটা স্পষ্ট তৰল অঞ্চল আৰু ই কি কৰে ই যেটো এটমস্ফেৰিক প্ৰেছাৰ আছে যি বায়ুমণ্ডলীয় চাপ আছে আৰু যি চকুৰ ভিতৰৰ যি ব্লাড প্ৰেছাৰ আছে সেই দুই চাপৰ মাজত কি কৰে জানানে দুই চাপক নিয়ন্ত্ৰণ কৰে তাৰ মানে ই বেসিক্যালি প্ৰেছাৰ মেইনটেইন কৰে তাৰ পিছত চোৱা ভিট্ৰিয়াছ নেট্ৰমেট বা ভিট্ৰিয়াছ হিউমাৰ ইয়াৰ কনসিস্টেন্সি গাঢ়তাটো কেনেকুৱা হয় ঘিউৰ নিচিনা হয় বা মৌৰ নিচিনা হয় আৰু ই যে চকুটো যেটো স্ফেৰিকেল শেপ হয় গোলক আকৃতিৰ হয় হেইটো নিয়ন্ত্ৰণ কৰে সো চকুৰ লেন্স আৰু ৰেটিনাৰ মাজৰ ঠাইখিনি আন এটা তৰল পদাৰ্থৰে ভৰি পৰে যাক ভিট্ৰিয়াছ হিউমাৰ বা ভিট্ৰিয়াছ নেত্ৰ ৰস বুলি কোৱা হয়
গতিকে ছাত্ৰ ছাত্ৰীসকল এখিনি তোমালোকে ভালদৰে মনত ৰাখিবা চকুত কৰ্ণিয়া জলীয় নেত্ৰৰ লেন্স আৰু ভিট্ৰিয়াছ নেত্ৰমেদত একেৰাহে পোহৰ সঞ্চালনৰ ফলত ৰেটিনাত কি হয় জানানে প্ৰতিবিম্ব গঠন হয় আৰু ৰেটিনাত গঠিত হোৱা প্ৰতিবিম্ববোৰ কি হয় বৈদ্যুতিক সংকেত হিচাপে কলে যায় মগজুলৈ প্ৰেৰণ হয় কিহৰ মাজেদি প্ৰেৰণ হয় বৈদ্যুতিক সংকেতবোৰ অপটিক নাৰ্ভ বা নেত্ৰ স্নায়ুৰ মাজেদি প্ৰেৰণ হয় অপটিক নাৰ্ভ মানে কি ছাত্ৰ ছাত্ৰীসকল নেত্ৰ স্নায়ু অংশবোৰৰ কোনোবা এটা বিকল হলে দৃষ্টিৰ ক্ষমতা কমি যায় এতিয়া আমি চকুৰ লেন্সৰ যিমানবোৰ অংশ পঢ়িছো বা দেখিছো বা জানিছো এই চকুৰ লেন্সৰ এই চকুৰ যদি কিবা এটা অংশ যদি কি হৈ যায় জানানে বিকল হৈ যায় তেতিয়া কি হ'ব জানানে দৃষ্টিশক্তিৰ ক্ষমতা লাহে লাহে কমি আহিব এতিয়া আমি শিকিম উপযোজন ক্ষমতা পাৱাৰ অফ একমোডেশন উপযোজন মানে কি জানানে কিবা এটা নিজকে কি কৰা এডজাস্ট কৰা সোৱা উপযোজন ক্ষমতা মানে কি উপযোজন ক্ষমতা হৈছে যে চিলিয়াৰী পেশীয়ে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ কি কৰে জানানে বক্ৰতাৰ পৰিৱৰ্তন কৰে আৰু হেইটোকে যে কি বুলি কোৱা হয় জানানে উপযোজন ক্ষমতা বুলি কোৱা হয় চকুৰ পৰা বিভিন্ন দূৰত্বত থকা বস্তুবোৰৰ প্ৰতিচ্ছবি চকুৰ ফোকাল লেন্থ বা ফোকাস দৈৰ্ঘ্য সলনি কৰি কি কৰা হয় জানানে ৰেটিনাত কেন্দ্ৰীভূত কৰা হয় আৰু এই চিলিয়াৰী পেশীয়ে কি কৰে চিলিয়াৰী পেশীৰ কাৰণে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় আযুক্ত জেলিৰ দৰে পদাৰ্থৰে গঠিত লেন্সক চিলিয়াৰী পেশীৰ দ্বাৰা কিছু পৰিমাণে কি কৰিব পাৰি জানানে পৰিৱৰ্তন কৰিব পাৰি তাকে কি বুলি কোৱা হয় উপযোজন ক্ষমতা বুলি কোৱা হয় এতিয়া আমি উপযোজন ক্ষমতানো কেনেকুৱা আমি চাও আহা এতিয়া সোৱা পোহৰৰ ৰশ্মি কি হ'ব পাৰে ধৰা অসীমৰ পৰা আহিব পাৰে বা ওচৰৰ পৰা আহিব পাৰে কাৰণ আমাৰটো এনেকুৱা নহয় যে সদায় আমি এটা নিৰ্দিষ্ট দূৰত্বতে আমি কি হ'ব লাগিব আমি আমাৰ বস্তুসমূহ চাই থাকিম তোমালোকে কেতিয়াবা তোমালোকৰ ৰাতি তৰা চাব মন গল তোমালোকে ওপৰলে চালা হয় নে নহয় আকৌ ঘৰত কিবা চকী এখন আনিব মন গল চকীখন ললা টেবুলখন চাবলৈ মন গল টেবুলত গলা কিতাপ এখন পঢ়িব মন গল কিতাপ এখন পঢ়িলা হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল কেতিয়াবা তোমাৰ মাৰ ওচৰলে গল মা তোমাৰ ওচৰত আছে আকৌ তোমাৰ দেউতা তোমাৰ পৰা দূৰত আছে তোমাৰ ভন্টি তোমাৰ ভাইটি তোমাৰ ওচৰত আছে তোমাৰ দাদা বাইদেউ তোমাৰ দূৰত আছে হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল বিভিন্ন গ্ৰহ তোমাৰ আকাশখন চাবলৈ মন গল দূৰৰ গাড়ী এখন চাবলৈ মন গল দূৰৰ পাহাৰ এটা চাবলৈ মন গল হয়নে নহয় নদী এখনত পানী বৈ আছে নদীখননো কি চাবলৈ মন গল বা দূৰত কিবা এটা জন্তু আছে বা পথাৰত কিবা এটা জন্তু আছে গৰু আছে মহ আছে তোমাৰ চাবলৈ মন গল হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল গতিকে আমি মানৱ জাতিয়ে কি কৰো জানানে বিভিন্ন বস্তু বিভিন্ন সময়ত কি কৰিব লগা হয় পৰিদৰ্শন কৰি থাকিব লগিয়া হয় এতিয়া আমি যদি এনেকুৱা দুটা কথা বিবেচনা কৰো বা দুটা পইণ্ট যদি বিবেচনা কৰো ধৰা আমি এটা ললো অসীম এটা কি ললো আমি ছাত্ৰ ছাত্ৰীসকল অসীম আৰু এটা কি ললো জানানে ওচৰ বা নিকট বা ওচৰ এতিয়া এই অসীমৰ পৰা কেনেদৰেনো পোহৰ ৰশ্মি আহে অসীমৰ পৰা পোহৰ ৰশ্মি কেনেদৰে আহে ছাত্ৰ ছাত্ৰীসকল অসীমৰ পৰা সদায় পোহৰ ৰশ্মি কেনেদৰে আহে ছাত্ৰ ছাত্ৰীসকল অসীমৰ পৰা পোহৰ ৰশ্মি সদায় সমান্তৰালভাৱে আহে অসীমৰ পৰা পোহৰ ৰশ্মি কেনেদৰে আহে সমান্তৰালভাৱে আহে বুলি ধৰা হয় অসীমৰ পৰা পোহৰ ৰশ্মি কেনেদৰে আহে সমান্তৰালভাৱে আহে আকৌ পোহৰ ৰশ্মি ধৰা ওচৰৰ পৰা আহিছে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল পোহৰ ৰশ্মি ধৰা এইটো এটা ধৰা বস্তু পোহৰ ৰশ্মি ধৰা ওচৰৰ পৰা আহিছে দেখা পাইছা ছাত্ৰ ছাত্ৰীসকল পোহৰ ৰশ্মি ধৰা ওচৰৰ পৰা আহিছে গতিকে এটা আমি কি লৈছো অসীম লৈছো আৰু এটা আমি কি লৈছো আৰু এটা আমি নিকট লৈছো এতিয়া চোৱা আমাৰ যি লেন্সৰ কি আছিলে জানানে সূত্ৰ আছিলে আমাৰ লেন্সৰ সূত্ৰ কি আছিলে 1/f = 1/v - 1/u এটো আছিল কিহৰ সূত্ৰ লেন্সৰ সূত্ৰ এটো আছিল কিহৰ সূত্ৰ লেন্সৰ
সূত্ৰ দেখিছা এতিয়া চোৱা এই যে এখন হৈছে ধৰা চকুৰ লেন্স মানে উত্তল লেন্স এই পইণ্টটোক আমি কি বুলি কম জানানে অপটিকেল সেন্টাৰ বা আলোকীয় কেন্দ্ৰ বুলি কম এতিয়া চোৱা এই অপটিকেল সেন্টাৰ আৰু এইখিনি ধৰা ৰেটিনা এটা কোট প্ৰতিবিম্ব গঠন হয় ৰেটিনাত প্ৰতিবিম্ব গঠন হয় কোট প্ৰতিবিম্ব গঠন হয় ছাত্ৰ ছাত্ৰীসকল ৰেটিনাত প্ৰতিবিম্ব গঠন হয় এই প্ৰতিবিম্বৰ দূৰত্ব সদায় কি হৈ থাকিব ফিক্স কনস্ট্যান্ট হৈ থাকিব কাৰণ প্ৰতিবিম্ব কোট গঠন হয় ৰেটিনাত গঠন হয় আৰু গতিকে লেন্সৰ কেন্দ্ৰ অপটিকেল সেন্টাৰ আৰু যি প্ৰতিবিম্ব গঠন হয় সেই দূৰত্ব কি বুলি কওঁ আমি প্ৰতিবিম্বৰ দূৰত্ব বুলি কওঁ গতিকে ভি সদায় ফিক্স থাকিব এতিয়া ইউ মানে হৈছে লক্ষ্য বস্তু এতিয়া ছাত্ৰ ছাত্ৰীসকল লক্ষ্য বস্তু সদায় ফিক্স থাকিব পাৰিবনে লক্ষ্য বস্তু সদায় এঠাইতে হ'ব পাৰিবনে কেতিয়াও নোৱাৰে কাৰণ আমি বিভিন্ন লক্ষ্য বস্তু আমি বিভিন্ন বস্তু কি কৰিব লগা হয় চাব লগিয়া হয় কেতিয়াবা তৰা চাব লগা হয় সূৰ্য চাব লগা হয় চন্দ্ৰ চাব লগা হয় কিতাপ পঢ়িব লগা হয় চকী টেবুল মোবাইল বিভিন্ন ধৰণৰ বস্তু চাব লগা হয় গতিকে লক্ষ্য বস্তু কি হৈ থাকিব লক্ষ্য বস্তু হলনি হৈ থাকিব ইউৰ মান কি হৈ থাকিব জানানে হলনি হৈ থাকিব এতিয়া ভি ফিক্স থাকিব ইউ হলনি থাকিব কিন্তু তেনেহলে এফ কি হ'ব তিনিটা বস্তুৰ কি হৈ আছে ভি ফিক্স আছে ইউ হলনি হৈ থাকিব তেনেহলে এফ কি হ'ব জানানে ফোকাস দৈৰ্ঘ্য কি হৈ থাকিব হলনি হৈ থাকিব ফোকাস দৈৰ্ঘ্য কি হ'ব হলনি হৈ থাকিব গতিকে বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে এজন মানুহৰ ক্ষেত্ৰত কি হয় জানানে সুস্থ চকুৰ বাবে এটা হেলদি আইৰ কাৰণে সুস্থ চকুৰ বাবে সদায় যিটো দূৰবিন্দু হয় হেতু কি হয় জানানে অসীম হয় কি হয় অসীম হয় অসীমলৈকে চাব পাৰে আৰু এই দূৰবিন্দু প্ৰত্যেক মানুহৰ ক্ষেত্ৰত বেলেগ আৰু যি নিকট বিন্দু হয় তাৰ দূৰত্ব কিমান জানানে 25 সেন্টিমিটাৰ গতিকে আমি 25 সেন্টিমিটাৰতকৈ ওচৰত কি কৰিব নালাগে কোনো বস্তু ৰাখিব নালাগে কাৰণ তেতিয়া কি হয় জানানে চকুত কষ্ট পায় গতিকে যিটো ন্যূনতম দূৰত্ব আমাৰ চকুৰ স্পষ্ট দৃষ্টিৰ কাৰণে যি ন্যূনতম দূৰত্ব সেইটো হৈছে কি 25 সেন্টিমিটাৰ আৰু যি দূৰবিন্দু বিজ্ঞানীসকলে কৈছে যে দূৰবিন্দু কি অসীম এতিয়া বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল উপযোজন ক্ষমতা মানে কি চকুৰ লেন্সে ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্য আৰু কিহৰ সহায়ত এইটো পৰিৱৰ্তন সম্ভৱ হয় চিলিয়াৰী পেশী কোনে কন্ট্ৰোল কৰে এইটো চিলিয়াৰী পেশীৰ সহায়ত চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্য কি বুলি কোৱা হয় জানানে উপযোজন ক্ষমতা বুলি কোৱা হয় চকুৰে সৰু বস্তু এটা স্পষ্টকৈ দেখা পোৱা ওচৰৰ বিন্দুটোক নিকট বিন্দু বুলি কোৱা হয় আৰু নিকট বিন্দু কিমান পালো আমি 25 সেন্টিমিটাৰ স্বাভাৱিক চকুৰ বাবে ই প্ৰায় 25 সেন্টিমিটাৰ আৰু ইয়াক স্পষ্ট দৃষ্টিৰ কি বুলি কোৱা হয় ন্যূনতম দূৰত্ব বুলি কোৱা হয় স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব চকুৰ ওপৰত কোনো ধৰণৰ টান নোহোৱাকৈ আমাৰ চকুৱে বস্তুবোৰ স্পষ্টকৈ দেখা পোৱা আটাইতকৈ দূৰৰ বিন্দুটোক কি বুলি কোৱা হয় দূৰবিন্দু কোৱা হয় আৰু স্বাভাৱিক চকুৰ বাবে দূৰবিন্দু কি অসীম স্বাভাৱিক চকুৰ বাবে দূৰবিন্দু কি অসীম ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা নিকট বিন্দু হৈছে 25 সেন্টিমিটাৰ আৰু দূৰবিন্দু হৈছে অসীম চোৱা স্পষ্ট দৃষ্টিৰ যিটো ন্যূনতম দূৰত্ব হৈছে চকুৰ পৰা কোনো বস্তুৰ ন্যূনতম দূৰত্ব যিটো দূৰত্বত চকুৰ কোনো ধৰণৰ আমনি নহয় কোনো ধৰণৰ টান নোপোৱাকৈ চাব পাৰে আৰু স্পষ্টভাৱে দেখা পায় তাক সুকীয়া দৃষ্টিশক্তিৰ সৰ্বনিম্ন বুলি কোৱা হয় আৰু মানটো হৈছে 25 সেন্টিমিটাৰ এতিয়া কেটামান তোমালোকে টুকা চোৱা দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তনো দুটা চকু লাগে কিয় আমাক দৃষ্টিৰ কাৰণে এটা চকুৰ নহয় দুটা চকুৰনো কিয় প্ৰয়োজন হয় এতিয়া দুটা চকুৰ কিয় প্ৰয়োজন হয় জানানে কাৰণ এটা চকুৰ বাবে যি দৃষ্টি ক্ষেত্ৰ কিমান ডিগ্ৰী হয় জানানে 150 ডিগ্ৰী হয়
দুটা চকু হোৱাৰ লগে লগে আমাৰ দৃষ্টি ক্ষেত্ৰখন কি হৈ পৰে জানানে বহল হৈ পৰে সম্প্ৰসাৰিত হয় এটা চকুৰ বাবে কি হ'ব 150 ডিগ্ৰী হ'ব কিন্তু এই দৃষ্টি শক্তিৰ যি প্ৰসাৰ দুটা চকুৰে চালে কিমান ডিগ্ৰী হ'ব জানানে 180 ডিগ্ৰী হ'ব এতিয়া জীৱ-জন্তু শিকাৰী জীৱ-জন্তুৱে হ'ব জীৱ-জন্তু সকলৰ কি হয় জানানে চকু দুটা বিপৰীত ফালে থাকে দেখিছা মূৰৰ বিপৰীত ফালে থাকে কিন্তু আমাৰ কি থাকে আমাৰ চকু দুটা আগফালে থাকে গতিকে আমি যদি এটা চকু মুদি পেলাই জানানে এটা চকু মুদি পেলাই যদি আমি পৃথিৱীখন চাও তেতিয়া আমি পৃথিৱীখন কি ৰূপত দেখা পাও জানানে দ্বিমাত্ৰিক ৰূপত দেখা পাও সেপেটা যেন লাগিব আৰু দ্বিমাত্ৰিক যেন লাগিব কিন্তু যেতিয়া আমি দুয়োটা চকুৰে পৃথিৱীখন পৰিদৰ্শন কৰো তেতিয়া কি হ'ব জানানে তাতে গভীৰতাৰ সংযোজন হ'ব গভীৰতা মানে ত্ৰিমাত্ৰিক হৈ পৰিব বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল ফলত এই ৰূপে কি কৰে জানানে মগজুৱে কি কৰিব জানানে দুটা পৃথক প্ৰতিবিম্ব সংলগ্ন কৰি কি কৰিব এটা প্ৰতিবিম্বৰ সৃষ্টি কৰিব চোৱা দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন ই দৃষ্টি ক্ষেত্ৰ কি কৰে সম্প্ৰসাৰিত কৰে এটা চকুৰ বাবে অনুভূমিক দৃষ্টি ক্ষেত্ৰ 150 ডিগ্ৰী কিন্তু দুটা চকুৰ বাবে কি হয় প্ৰসাৰ 180 ডিগ্ৰী হয় প্ৰতিটো চকুৱে কি কৰে কিছু পৃথক প্ৰতিবিম্ব দেখে কিন্তু এই মগজুৱে দুই পৃথক প্ৰতিবিম্ব কি কৰে সংলগ্ন কৰে মগজুৱে দুইটা প্ৰতিবিম্ব সংলগ্ন কৰি এটা কৰে আৰু বস্তুবোৰ আমাৰ পৰা কিমান ওচৰত বা দূৰত আছে জানা যায় গতিকে এই যে দুটা পৃথক চকু হোৱাৰ লগে লগে আমাৰ কি হৈ যায় জানানে ষ্টেৰিঅপচিছ বাঢ়ি যায় তাৰ মানে কি হয় গভীৰতাৰ সংযোজন হয় ফলত মগজুৱে কি কৰে এটা প্ৰতিবিম্বৰ গঠন কৰে এতিয়া তোমালোকে মোক কি দিব লাগিব এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান ক'ত মানুহৰ চকুৰ প্ৰতিবিম্ব ক'ত গঠন হয় কৰ্ণিয়া চকুৰ পতা চকুৰ মণি অক্ষিপট ক'ত গঠন হয় ৰেটিনা বা অক্ষিপটক কি বুলি কোৱা হয় ৰেটিনা বুলি কোৱা হয় কেনেকুৱা প্ৰতিবিম্ব গঠন হয় হত আৰু ওলোটা প্ৰতিবিম্ব গঠন হয় মোৰ দ্বিতীয় প্ৰশ্ন নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব 25 মিটাৰ 2.5 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ 2.5 মিটাৰ আনসাৰ হ'ব 25 সেন্টিমিটাৰ মোৰ তৃতীয় প্ৰশ্ন চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় চকুৰ মণি অক্ষিপট চিলিয়াৰী পেশী চকুৰ পতা উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল চিলিয়াৰী পেশী গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো মানুহৰ চকুৰ বিভিন্ন অংশ আৰু উপযোজন ক্ষমতাৰ বিষয়ে আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ